Hello students, welcome back. This is your second video for the chapter Reproduction in Organisms. আমি already discuss কৰিলো প্ৰথম ভিডিঅত sexual reproduction বিষয়ে য'ত আমি sexual reproduction definition টো বুজি পালো আৰু লগতে sexual reproduction important features বিলাক আমি জানিলো. So our next topic of discussion will be events in sexual reproduction. কিন্তু তোমালোক আকবাৰ মনত পেলাই দিছো যে এই চেপ্টাৰটোত আমি ব্ৰিফলি ডিসকাস কৰি আছো ডিটেইলস তোমালোকে পাছৰ যেটা চেপ্টাৰ আছে সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টস হিউম্যান ৰিপ্ৰডাকচন আমি ডিটেইলস ষ্টাডি তেতিয়া হলে আজি আমি ইভেন্টস ইন সেক্সুৱেল ৰিপ্ৰডাকচন টপিকটো এই ভিডিঅটোত ডিসকাস কৰিম As we all know, sexual reproduction is the most common biological process in animals, plants, fungi also. This reproduction is a complex life cycle as it consists of a set of complex events. Though the events are complex in various plants and animals, yet they follow a regular sequence common to all. And these events are grouped into three categories. Sexual reproduction jimankhini events hoy he gote events khini tinta bhagot bhogwa hoise. First one is pre-fertilization event, second one fertilization, and third one post-fertilization event. So here dekhai thua hoise pre-fertilization event, fertilization, and post-fertilization events. Now I think we all know what is fertilization. Yes, fertilization is the fusion of gametes. তোমালোকে দেখা পাইছা দুটা গেমেটৰ ফিউজন হৈছে আৰু সেই ফিউজনৰ প্ৰচেছটো কি বুলি কোৱা হয় ফাৰ্টিলাইজেশ্যন আৰু গেমেটছৰ ফিউজন হ'বলৈ হলে গেমেটছৰ প্ৰথমতে ফৰ্মেশন হ'ব লাগিব হয়নে আমি জানো যে গেমেট দুটা টাইপৰ আছিল the male gamete is called sperm and female one is called egg হয়নে মেল গেমেটৰ নামটো আছিল sperm আৰু ফিমেল গেমেটৰ নাম আছিল egg সেই কাৰণে গেমেট ফৰ্মেশনৰ বাবে যিবোৰ প্ৰচেছ হ'ব মানে ফাৰ্টিলাইজেশ্যনৰ আগত গেমেট ফৰ্মেশনৰ কাৰণে যিলা প্ৰচেছ হয় এই গুটি প্ৰচেছখিনি কোড ইনক্লুড কৰা হৈছে প্ৰি-ফাৰ্টিলাইজেশ্যন ইভেন্টস Fertilization process to that means fusion of two gametes এই processটো পাছত যিখিনি events হ'ব জাইগোটৰ যিখিনি ডেভেলপমেন্ট হ'ব সেই ডেভেলপমেন্ট কি কোড হ'ব পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছত ঠিক আছে সো প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছটো কি হ'ব বিফোৰ দ্য ফাৰ্টিলাইজেশ্যন আৰু পোষ্ট ফাৰ্টিলাইজেশ্যনটো কি হ'ব আফটাৰ ফাৰ্টিলাইজেশ্যন বুজি পাইছা ফাৰ্টিলাইজেশ্যনৰ আগত মানে দুটা গেমেটৰ ফিউজন হোৱাৰ আগত যিমানবোৰ ইভেন্টস হয় হেবিলাক কোনটো ক্যাটেগৰীত পৰিব প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টস আৰু ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত যোনটো ষ্ট্ৰাকচাৰ ফৰ্মেশন হয় ডিপ্লয়েড জাইগোট এই ডিপ্লয়েড জাইগোটৰ যিখিনি ডেভেলপমেন্ট হ'ব ডেভেলপমেন্ট হোৱা গোটে প্ৰচেছবিলাক কোড ইনক্লুড কৰা হৈছে পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছত বুজি পালা এতিয়া চোৱা প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছটো মেইনলি দুটা গ্ৰুপত ভগোৱা হৈছে প্ৰথমটো কোৱা আছে গেমেটোজেনেসিস and second one is called as gamete transfer গেমেটোজেনেসিস আৰু গেমেট ট্ৰান্সফাৰ হোৱাৰ পাছত নেক্সট কি হ'ব ফাৰ্টিলাইজেশ্যন হ'ব আৰু মনত ৰাখিবা ফাৰ্টিলাইজেশ্যন ইভেন্টটো মেইন ইন কেস অফ সেক্সুৱেল ৰিপ্ৰডাকচন that is a fusion of two gametes দুটা গেমেটৰ ফিউজন হোৱাটো সেক্সুৱেল ৰিপ্ৰডাকচনৰ মেইন ইভেন্ট হয় ফাৰ্টিলাইজেশ্যন ফুলফিল হোৱাৰ পাছতহে নেক্সট ইভেন্টটো কি হ'ব পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট আৰু এই পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টত এগেইন দুটা ষ্টেজ আছে first one is called formation of zygote and second one embryogenesis আমি প্ৰতিটো ইভেন্ট এটা সিকোয়েন্সত ডিটেইলছত ষ্টাডি কৰিম ঠিক আছে আমি প্ৰতিটো ইভেন্ট প্ৰি ফাৰ্টিলাইজেশ্যন অৰ গেমেটোজেনেসিস গেমেট ট্ৰান্সফাৰ তাৰপিছত ফাৰ্টিলাইজেশ্যন পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছৰ জাইগোট ফৰ্মেশন আৰু এমব্ৰায়োজেনেসিস গোটেইকেইটা ইভেন্টছ আমি ডিটেইলছত ষ্টাডি কৰিম ওকে Now first we will be discussing the first event that is pre-fertilization event. We have already come to know that pre-fertilization events refer to all the events that occur before the fusion of gametes or fertilization. These events include gametogenesis, that is the formation of gametes, and gamete transfer. Okay, so now we have to know what is gametogenesis. আমি অলৰেডি ডিসকাস কৰিলো প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টস কি হয় ফাৰ্টিলাইজেশ্যনৰ আগত যিমানবোৰ ইভেন্টস হয় গোটেই ইভেন্টছবিলাক কোড ইনক্লুড কৰা হৈছে প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছত আৰু প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছত মেইনলি দুটা ক্যাটেগৰী আছে প্ৰথমটো হ'ল গেমেটোজেনেসিস আৰু সেকেন্ডটো হ'ল গেমেট ট্ৰান্সফাৰ
প্ৰথমতে আমি পঢ়িব লাগিব গেমেটোজেনেসিস কি হয় So gametogenesis is a process of formation of gametes or we can say process of formation of male gamete and female gametes তোমালোকে যদি gametogenesis word to চোৱা gametogenesis word to চোৱা তা এই word to দুটা শব্দ সোমাই আছে gameto মানে হল gametes genesis মানে হল generate হোৱা ইয়াতে ইয়াৰ meaning to সোমাই আছে gametogenesis কি হ'ব gametor generation হ'ব or we can say formation of gametes now what is gametes gametes are specialized haploid cell and they are of two types male and female gametes gamete like haploid cell হয় haploid শব্দটো আগতে তোমালোকে শুনি পাইছা চাগে haploid মানে কি জানা হেবুলি মই কৈছো শুনা haploid means a cell that contains a single set of chromosome so remember that gametes are haploid in nature okay here you can see this is male gamete which is also called as sperm and this is egg that is a female gamete and remember the ploidy nature of gametes that means gametes are always haploid so this is true for all the sexually reproducing organism this haploidy nature of gamete is applicable to all the organism to all the living organism it may be the lower organism which are underdeveloped or the higher most complex organism বুজি পালা gametes লাগিলে হেয়া plants ৰে হওক লাগিলে animals ৰে হওক সকলো gamete haploid হ'ব তাৰ মানে হেতৰ chromosome number সদায় single set হ'ব so তোমালোক হলে গম পালাই এয়া male gamete হয় আৰু female gamete হয় and remember that this gamete may be similar in appearance or may differ in structure a gamete male gamete or female gamete appearance to similar হ'ব পাৰে dissimilar হ'ব পাৰে and depending on that factor gametes may be of two types first one is homogamete and second one is heterogametes you can dekha paisa homogametes or isogamete and second one is heterogamete or anisogamete প্ৰথমতে আমি জানিব লাগিব homogametes or isogamete কি হয় word to গম পাইছা isogamete হয়নে iso মানে কি iso মানে similar gametes mean gametes that means when the both gametes are similar in appearance they are called as isogametes as they are morphologically similar you can't distinguish them so they are also called as homogametes so what is homogametes or isogamete when both the gametes are similar in appearance that this cannot be distinguished these gametes are called as homogametes or isogametes homogametes or isogamete best example to hol cladophora cladophora ta algae hoy jot duita gametes or morphological appearance to similar hoy buji pala next topic to hol next term to hol heterogametes or anisogametes heterogametes or anisogamete to homogametes or ulta to hobo hetero word to dekha paisa hetero mane different so what is heterogametes when both the gametes are dissimilar in appearance then the gametes are called as heterogametes or anisogamete here as you can see this is the female gamete and this is the male gamete and another one this is the female gamete and the male gamete here female gametes are large in size and male gamete is small in size so they are structurally different in their appearance so they are called as heterogametes here dekha paisa female gamete tour size to large hoy kintu kiyo basically female gamete stores nutrients which are required for some process during fertilization or after fertilization কিছুমান fertilization processor karone বা fertilization pasot dorkar hobole কিছুমান processor karone female gamete nutrients store kore hikane female gamete structure dangor thake আর male gamete structure to koru thake and also remember that the male gamete is called anthrazoid and also sperm and the female gamete is called egg or ovum okay the female gamete is called as egg or ovum and the male one is called as anthrazoid or sperm
And majority of living organisms including human show this type of gametes, that means heterogametes or anisogametes. So gamete দুটা টাইপৰ হ'ব পাৰে, প্ৰথমটো হ'ল homogametes or isogamete, আনটো হ'ল heterogametes or anisogamete. এয়া হ'ল isogameteৰ example আৰু এয়া হ'ল heterogametesৰ example. Isogameteত দুইটা gameteৰ structure morphologically similar হ'ব আৰু heterogametesৰ ক্ষেত্ৰত কি হ'ব, দুইটা gametesৰ sizeটো or structureটো morphologically different হ'ব. Female gameteৰ নামটো কি হ'ব পাৰে, egg বা ova, আৰু maleৰটো নাম কি হ'ব পাৰে, anthrazoid আৰু নাইবা sperm. Okay, moving on to the next slide, sexuality in organism. ইয়াত কিছুমান তোমাৰ টাৰ্ম দিয়া আছে. Sexually reproducing organismৰ ক্ষেত্ৰত কিছুমান টাৰ্ম ইউজ হয়, সেই টাৰ্মবিলাকৰ ডেফিনিশ্যন দিয়া আছে. তোমালোকে এই ডেফিনিশ্যনবিলাক নাইবা এই টাৰ্মবিলাক ফাৰ্ষ্ট ইয়াৰ পাইছা, সেইবোলো চেপ্টাৰটোত ইনক্লুড আছে কাৰণে আমিও ডিছকাছ কৰিম. প্ৰথম টাৰ্মটো হ'ল bisexual. Bisexual organism or bisexual or monoecious or homothelic. Bisexual word to দেখা পাইছা, bi means two, sexual means sex organ present থকাটো. So bisexual organism কোনবিলাক হ'ব? So if two sexes, that is male and female organ present on the same individual, they are called as bisexual. It is also called as monoecious or homothelic. Monoecious, mono means one, tar mane eta living body te jodi duta sex poa jay tak ki ko hobo, monoecious. In case of fungi, it is called as homothelic. Eketa thela structure ta duta structure poa jay, duta sex organ poa jay, tak ki boli ko hobo, in case of fungi it is called as homothelic. And this character is common in case of lower organism, and in case of plants like hibiscus, coconut, bisexual character is common. ইয়াত দেখা পাইছে এটা bisexual flower দিয়া আছে, একেপা ফ্লাৱাৰতে দুটা সেক্স প্ৰেজেন্ট আছে, এয়া হ'ল মেল সেক্স অৰ্গান, এয়া হ'ল ফিমেল সেক্স অৰ্গান. মানে একেটা ফ্লাৱাৰ বডিতে কি হয়, দুটা সেক্স আছে, both sex present, that is the male one and female one. So this type of flower is called as bisexual flower. বুজি পালা? Next to hold unisexual or dioecious or heterothelic. Bisexual or monoecious naiba homothelic or opposite to hobo unisexual or dioecious or heterothelic. Unisexual. Unisexual hobdor swa uni mane hol eta. Mane eta individual body jodi duita sex organ separately present thake, teneko organism ki boli koa hobo, unisexual. যদি ফ্লাৱাৰ ক্ষেত্ৰত যদি মেল গেমেটটো প্ৰেজেন্ট থাকে, সেই ফ্লাৱাৰটো কোৱা হ'ব staminate flower, আৰু যদি অকল ফিমেল সেক্স অৰ্গান প্ৰেজেন্ট থাকে, তাক কি বুলি কোৱা হ'ব, pistillate flower. যেটো মেল সেক্স অৰ্গান ফ্লাৱাৰৰ ক্ষেত্ৰত তাৰ নামটো হ'ল stamen, সেইকাৰণে তাৰ নামটো কি হৈছে staminate flower. আৰু ফিমেলৰ ক্ষেত্ৰত যেটো ফিমেল সেক্স অৰ্গান হয়, তাৰ নামটো কি হ'ল pistil. এক কাৰ্পেট বুলিও কোৱা হয়, কিন্তু পিষ্টিল বুলি আমি কনসিডাৰ কৰিছো, সেইকাৰণে যদি অকল যদি ফিমেল সেক্স অৰ্গান প্ৰেজেন্ট থাকে ফ্লাৱাৰটোত, সেই ফ্লাৱাৰটোৰ নামটো হ'ব pistillate flower. মানে ইয়াত দুইটা সেক্স সেপাৰেটলি প্ৰেজেন্ট আছে, ফিমেলটো ইয়াত প্ৰেজেন্ট আছে, সেইকাৰণে তাক কোৱা হয় pistillate flower, আৰু মেল সেক্স অৰ্গানটো ইয়াত প্ৰেজেন্ট আছে, তাক কোৱা হয় staminate flower. And also remember, it is also called as dioecious or heterothelic. Dioecious means di means two. Duta body separately male or female structure sex organ present ase, tar naam to dia hoise dioecious. Hetero means different, thelic mane thelas. Te duta different thelas, so te separately sex organ present thakibo, tak ki boli koa hobo, heterothelic. Unisexual naiba dioecious naiba heterothelic ki hobo, male or female reproductive structure blocks differently or separately present thakibo. Tar example hol papaya, date palm, aru ta hol sweet potato. Again, in case of animal, if we take example of cockroach, here you can see, if we take the example of cockroach, here both sexes are present separately, so they are unisexual. Cockroach দেখা পাইছে ইয়াত, cockroachৰ ক্ষেত্ৰত সিহঁতৰ সেক্সটো separately present থাকে, এটো হল male individual
আৰু এটা ফিমেল ইণ্ডিভিজুৱেল ইয়াত মেল সেক্স অৰ্গান প্ৰেজেন্ট আছে ইয়াত ফিমেল সেক্স অৰ্গান প্ৰেজেন্ট আছে সেইকাৰণে এয়া হ'ল এক্সাম্পলৰ ইউনিসেক্সুৱেল এক্সাম্পল ইন কেস অফ হিউমেন সেম they have separate male or female reproductive structure ঠিক আছে এতিয়া আমি জানিব লাগিব গেমেটৰ ফৰ্মেশনৰ কাৰণে বা গেমেটোজেনেসিছৰ কাৰণে কি কি ডিভিজন হ'ব লাগিব তোমালকে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এটা চেপ্টাৰ পাইছিলা সেল সাইকেল আৰু সেল ডিভিজন হয়নে তাত তোমালকে সেলৰ ডিভিজনৰ কাৰণে ইম্পৰ্টেন্ট কেইটামান টাৰ্ম শুনা পাইছিলা এটা আছিল মাইটোসিস আৰু মিয়োসিস হয়তো তোমাৰ মনত আছে এই টপিক গিটা আমি ইয়াত বা এই টাৰ্ম গিটা আমি ইয়াত পঢ়িম আজি ঠিক আছে সো আমি গম পালো যে গেমেটস বিলাক হ্যাপ্লয়েড হয় গেমেটস বিলাক হ্যাপ্লয়েড ইন নেচাৰ হয় হ্যাপ্লয়েডৰ মিনিংটো তুমি গম পালাই ডিপ্লয়েড মানে কি হ'ব ডিপ্লয়েড means two sets of chromosome okay two sets of chromosome haploid means a single set of chromosome মানে parent body to diploid হ'ব পাৰে haploid হ'ব পাৰে diploid হওক লে haploid হওক কিন্তু মনত ৰাখিবা gametes সদায় haploid হ'বই লাগিব if we consider some haploid organism like bacteria lower members of fungi and algae here produced gametes should be haploid in nature কাৰণ gametes বিলাক haploid হ'ব লাগিব সেই কাৰণে হেতৰ যদি parents যদি haploid হয় আৰু হে haploid parents পৰা যদি haploid gamete produce হ'বলগিয়া হয় তলে এটা ডিভিজন হ'বই লাগিব সেই ডিভিজনটোৰ নামটো হ'ল মাইটোসিস or we can say equational division ইয়াত মাইটোসিস হলে হে haploid gamete production হ'ব পাৰিব haploid parent body পৰা বুজি পালা সেকেন্ড পইণ্টটো চোৱা যদি হে parent body diploid হয় যদি হে parent body diploid হয় আৰু হে diploid parent পৰা আমাৰ কি produce হ'ব লাগিব haploid gamete তেতিয়ালে এটা অপচন আছে হে প্ৰসেসটো হ'ব মিয়োসিস মিয়োসিসৰ আনটো নাম কি হয় তোমাকে ফাৰ্স্টে পঢ়িছিলা মিয়োসিসৰ আনটো নামটো ৰিডাকশন ডিভিজন so in diploid parents the parents produce gametes by meiosis the reduction division to produce haploid gametes ইয়াৰ example বিলাক হ'ল human beings and higher plants যিমানলা হায়াৰ অৰ্গানিজম আছে সেই হায়াৰ অৰ্গানিজম কি হয় মিয়োসিস প্ৰসেসৰ থ্ৰু হে হ্যাপ্লয়েড গেমেটস বিলাকৰ প্ৰডিউস হয় তেতিয়ালে বুজি পালা দুটা মেইনলি সেল ডিভিজনৰ পইণ্ট আহিব এটা হ'ল মাইটোসিস আনটো মিয়োসিস যদি প্যাৰেন্ট বডিটো হ্যাপ্লয়েড হয় তেতিয়ালে বডি মাইটোসিস প্ৰসেসটো হ'ব আৰু মাইটোসিস প্ৰসেসৰ থ্ৰু কি প্ৰডিউস হ'ব হ্যাপ্লয়েড গেমেট তাৰ বেস্ট এক্সাম্পল আমি মেনশন কৰা আছে ব্যাকটেৰিয়া হ'ব পাৰে আৰু ফাঞ্জাই আৰু এলগি যিমান কি লোৱাৰ মেম্বাৰস আছে হেতৰ ক্ষেত্ৰত এই প্ৰসেসটো দেখা পোৱা যায় ঠিক আছে আৰু যিমান কি হায়াৰ অৰ্গানিজম আছে ইনক্লুডিং হিউম্যান বিং and higher plants তাত কি হ'ব diploid parent body কি হ'ব meiosis process হ'ব আৰু meiosis through কি হ'ব haploid gamete বিলাক produce হ'ব another important point that in meiosis there is a term called meiocyte so now what is meiocyte meiocyte or gamete mother cells are specialized diploid cells which undergo meiosis to form the haploid gamete gamete mother cell শব্দটো গম পাইছাই ইয়াৰ কনসেপ্টটো কি হ'ব diploid parent body પર কিছুমান স্পেশালাইজড সেল থাকে হে স্পেশালাইজড সেল বিলাকৰ নামটো কি হয় মিয়োসাইট নাইবা gamete mother cell এই স্পেশালাইজড সেল বিলাকৰ কি হ'ব মিয়োসিস হ'ব to produce the haploid structure or we can say haploid gamete it may be male gamete or female gamete বুজি পাইছা লাইনটো আমি যদি পঢ়ো শুনা in diploid organisms the gamete mother cells which undergo meiosis to produce gametes are called meiocytes. As a result, at the end of meiosis, only one set of chromosome, that is haploid gametes, gets incorporated into each gamete, hence the gametes become haploid. বুজি পাইছা? Meiosis-ৰ ক্ষেত্ৰত এটা important term আছে meiocyte. Meiocyte-টো কি হয়? Diploid parent body কিছুমান special structure থাকে or special cell থাকে যোনবিলাক স্পেশাল সেলৰ কিয় মিয়োসিস হৈ পেলাই হ্যাপ্লয়েড গেমেট বিলাক প্ৰডিউস হ'ব আজি আমি ইভেন্টস ইন সেক্সুৱেল ৰিপ্ৰডাকচনৰ তিনটা ইভেন্টছৰ বিষয়ে আমি ষ্টাৰ্ট কৰিছিলো হয়নে প্ৰথমটো ইভেন্টছ আছিল প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্ট সেকেন্ডটো আছিল ফাৰ্টিলাইজেশ্যন এণ্ড থাৰ্ড ওৱান ইজ পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছ ফাৰ্টিলাইজেশ্যনৰ আগত যিমানবিলাক প্ৰসেস হয় তাহে গোটেই প্ৰসেসবিলাক প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছত ইনক্লুড কৰা হৈছিল হয়নে Pre-fertilization events are mainly দুটা category আছে সেই category দুটা
ফুলফিল নাইবা কমপ্লিট হোৱাৰ পাছতহে নেক্সট ইভেণ্টলৈ প্ৰচিড কৰে প্ৰথমটো আছিল গেমেটোজেনেসিস যেটো আজি আমি ডিটেইলছত ব্ৰিফলি হলো আমি ষ্টাডি কৰিলো আশা কৰোঁ তোমালোকে এই টপিকটো বুজি পালা ঠিক আছে কিবা যদি ডাউট থাকে আমি নেক্সট অনলাইন ক্লাছত আমি ডিসকাস কৰিম আজিৰ কাৰণে ইমানেই থ্যাংক ইউ